নিজৰ ঘৰখনক যদি এটি সুন্দৰ পৰিৱেশৰ লগতে ধুনীয়া নামেৰে যদি নামাকৰণ কৰা হয় কিমান ভাল লাগিব। আৰু গোলাঘাটৰ জোনাকী নগৰৰ ফালেদি কেতিয়াবা মই গ'লে এই ঘৰখনলৈ কিন্তু মোৰ প্ৰায়ে চকু যায়। আৰু নাযাবনো কিয়, ইমান ধুনীয়া এটা পৰিৱেশ। আপোনালোকে বাৰু মন কৰিছেনে? আৰু এই গছজোপাৰ নামেই হৈছে টাৰ্মেনেলিয়া দ্য গ্ৰীণ হেভেন। কিমান ধুনীয়া এটা নাম দি ৰাখিছে। মইতো কৈছিলোঁৱেই, আপোনাৰ ঘৰখন লাগিলে যেনেকুৱাই নহওক, এনেকুৱা এটা সুন্দৰ পৰিৱেশ যদি গঢ়ি তুলিব পাৰোঁ, সন্ধিয়াৰ চাহকাপ কিন্তু চোতালতে খাই কি যে মজা লাগিব। ফুল আৰু গছ গছনিৰ প্ৰতি কিমান মৰম থাকিলে এনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিব পাৰে, তাকেই এই গৃহস্থজনে প্ৰমাণ কৰি দেখুৱাইছে। লগতে তেওঁ আজৰি সময়ত বহিবলৈ এখন জোলনাও বনাইছে। মানে ঘৰখনৰ পৰিৱেশটো সঁচাকৈ খুব ধুনীয়া। গৃহস্থজনৰ কিন্তু সপোন বহুত। মই সোধাত তেখেতে ক'লে, এতিয়া মোক দেখাব নালাগে, তোৰ সপোনবিলাক পূৰণ হৈ লওক, তাৰ পৰা দেখাবা। তেখেতৰ কথাষাৰে কিন্তু মোৰ মন চুই গ'ল। আচলতে তেখেতে এই নামটোক লৈ বহুত সপোন দেখিছে আৰু তেখেতৰ এই সপোন যেন পূৰণ হয় তাৰে কামনা কৰিলোঁ। মোৰ কিন্তু ভিডিঅ'বোৰ বনাই ভাল লগা হৈছে। মানে মোৰ ফিলিংছখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব পাৰিছোঁ, আৰুনো মোক কি লাগিছে। ধন্যবাদ। আকৌ এটা ভিডিঅ' লৈ পাৰিলে আহিম।